নমস্কাৰ বাইদেউ ভণ্টিসকল। আজি ৰবিবাৰ দিনত গৈছিলোঁ বেমাৰীৰ কাৰণে লোকেল মুৰ্গী বিচাৰিব, একদম নাপালোঁ। ৰাতি আনিলোঁ। এইটো লোকেল নাকি কওকচোন আপোনালোকে, চিনি নাপাওঁ। মই ৰান্ধি ল'ম, একদম পাতল ঝোল বনাই দিম, খালে গম পাম লোকেল নাকি। জিৰা আৰু দুখোৱা নহৰু দিছোঁ আৰু আদা ঝালে ঝাল হ'ব। একদম পাতল ঝোলকৈ বনাম, একদম কম তেলত বনাম। পুৰণত মই জিৰা দিলোঁ খালি। এতিয়া মই মাংসখিনি দিম। এয়া আদা আৰু জিৰা পিঁয়াজখিনি, আৰু ইয়াতে মই খালি দুটা কেঁচা জলকীয়া নহৰু দুটা দি দিওঁ, আৰু লগতে ওপৰত অলপ পিঁয়াজ দিছোঁ। হালধি একদম আধা চামুচ দিছোঁ মই। লগতে মই সৰু আলু 3টা সাইজৰ আলু কাটি দিলোঁ। একদম গোলমৰিচটো মই গুড়া কৰি থৈ ৰাখিছোঁ। গোলমৰিচ আদা ঝালে ঝাল হ'ব, খাই ভাল লাগিব। একদম ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ। আগতে আমাৰ গাঁৱত এতিয়াও গ'লে এনেকুৱা বিনা মছলাৰ মাংস বনাই খাওঁ, সেই গোন্ধটো পাই আছোঁ আজি। এতিয়া মই ইয়াতে পানী দি দিম, গৰম পানী। আমাৰ যিমানখিনি পানী লাগে মই দি দিলোঁ। এক ধৰণৰ এইটো বইলি ক'ব পৰা যায়, খাই ভাল লাগিব। হৈ গ'ল আমাৰ একদম বেচনৰ তৰকাৰী, খালে হ'ল। এতিয়া ধনিয়া পাতটো ওপৰত ছটিয়াই দিলোঁ।